কালমেজি আহিছে আৰু কালমেজিয়ে হয়তো এবাৰ পুনৰ বৰষুণ নমাই আনিব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল কালমেজি প্ৰশান্ত মহাসাগৰৰ ফিলিপাইনছ সাগৰত সৃষ্টি হোৱা এতিয়া এটা সাগৰীয় ঘূৰ্ণী আৰু সেই সাগৰীয় ঘূৰ্ণীয়ে ইতিমধ্যে ফিলিপাইনছৰ উপকূলৱৰ্তী অঞ্চলত প্ৰভাৱ পেলাইছে ঘণ্টাত 160 কিলোমিটাৰ বা তাতকৈ অধিক বেগত এই ধুমুহাটো বলিছে আৰু বৰ্তমান পশ্চিমৰ ফালে আহি আছে আৰু পশ্চিমৰ ফালে অহা মানে এইফালে লাওছৰ ফালে তাৰ পাছত ভাৰতৰ বিভিন্ন প্ৰান্ত সোৱা বা উত্তৰ পূৰ্বাঞ্চল অথবা বাংলাদেশে বিভিন্ন প্ৰান্ত চুব পাৰে মই আপোনালোকক গোটেইখিনি গুগল আৰ্থত যিখিনি তথ্য আছে সেইখিনি তথ্য আপোনালোকক দিব বিচাৰিছো মই পোনপটীয়াকৈ এইখিনি আপোনালোকক দেখুৱাইছো কি তথ্য আমাৰ হাতত আহিছে ফিলিপাইনছত এই সাগৰীয় ঘূৰ্ণীৰ প্ৰভাৱ পৰিছে আৰু এয়া সাগৰীয় ঘূৰ্ণী ফিলিপাইনছত ইতিমধ্যে প্ৰৱেশ কৰিছে কালমেজি নামৰ এই সাগৰীয় ঘূৰ্ণীটো আৰু তাৰ পাছত এই ফিলিপাইনছৰ প্ৰৱেশ কৰাৰ পাছতেই ভিয়েটনাম লাওছ থাইলেণ্ড বা তাৰ পাছত আহি ম্যানমাৰ আৰু শেষত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত আৰু বাংলাদেশৰ এইখিনিত অলপ প্ৰভাৱ পেলাব পাৰে ভাৰতৰ সমীপৱৰ্তী ৰাষ্ট্ৰ বাংলাদেশ আৰু ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত এতিয়া কালমেজিয়া অসমত কি প্ৰভাৱ পেলাব তাৰে কিছু খবৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে সেই সম্ভাৱনাখিনি আমি আপোনালোকক জনাব বিচাৰিছো আমালৈ অহা খবৰ অনুসৰি সাগৰীয় ঘূৰ্ণী যেটো প্ৰশান্ত মহাসাগৰত বা প্ৰশান্ত মহাসাগৰৰ ফিলিপাইনছ সাগৰত সৃষ্টি হৈছে হেতুৱে মঙ্গলবাৰে বৰাক উপত্যকা অসমৰ আৰু পাহাৰীয়া জিলা কেইখনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে মঙ্গলবাৰে আবেলিৰ ভাগলৈ হয়তো বতৰ তাত ডাৱৰীয়া থাকিব বা পাতলীয়া বৰষুণ হ'ব এই সাগৰীয় ঘূৰ্ণী কালমেজিৰ ফলত কালমেজিৰ পোনপটীয়াকৈ প্ৰত্যক্ষ প্ৰভাৱ নহয় ই পৰোক্ষ প্ৰভাৱ পেলাব কাৰণ পৰোক্ষ প্ৰভাৱে কালমেজি কেৱল এইখিনিলৈকেহে প্ৰভাৱ বিস্তাৰ কৰিব কিন্তু পৰোক্ষ প্ৰভাৱ হিচাপত অসম উত্তৰ পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থাকিব আৰু তাৰ ফলতেই কাইলৈ আবেলিৰ ভাগলৈ বৰাক উপত্যকা আৰু অসমৰ পাহাৰীয়া জিলা কেইখন প্ৰভাৱিত হ'ব পাৰে তাত বৰষুণ হ'ব পাৰে পাতলীয়া বা তাতকৈ অলপ বেছি ইফালে বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমৰ গোটেই প্ৰান্ততে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ উজনি অসম বৰাক উপত্যকা মধ্য অসম আৰু গুৱাহাটীলৈকে ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি কোৱা হৈছে আৰু কালমেজি টাইফুনৰ ফলতে এই প্ৰভাৱ পৰিব আনকি গুৱাহাটী মহানগৰীতো বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে এতিয়া গুৱাহাটী মহানগৰীত যদি আমি কাইলৈ তাৰিখটো চাওঁ 4 তাৰিখে চাওক এইখিনি আমি মেঘালয় অসমৰ এই প্ৰান্তবোৰ দেখুৱাইছো মণিপুৰ নাগালেণ্ড এই প্ৰান্তবোৰটো আছে ত্ৰিপুৰা এইবোৰতো বতৰ ডাৱৰীয়া হৈ থাকিব কাইলৈৰ দিনটোত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে এই স্থানবোৰত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে অসমৰো বিশেষকৈ বৰাক উপত্যকা আৰু মেঘালয়ৰো কেইবাটাও প্ৰান্তক চুব আৰু 5 তাৰিখৰ এই নিৰ্দিষ্ট তাৰিখটোত চাওক বৰষুণৰ প্ৰভাৱ পৰিব গুৱাহাটীতো পৰিব 5 তাৰিখে যদি আমি সময়সীমাটো নিৰ্ধাৰণ কৰোঁ অলপ যদি আগলৈ যাওঁ 12 মান বজাত যদি চাওঁ দুপৰীয়া 12 মান বজাত দুপৰীয়া 12 বজাত 5 তাৰিখে মানে বুধবাৰে মেঘালয় শিলং এইবোৰ প্ৰান্তত বৰষুণ হ'ব পাৰে নাগালেণ্ডত বৰষুণ হ'ব পাৰে আৰু এইফালে মণিপুৰত বৰষুণ হ'ব পাৰে বৰাক উপত্যকাত বৰষুণ হ'ব পাৰে আৰু তাৰ ঠিক অলপ পাছলৈকে এই কালমেজি ধুমুহাৰ ফলত প্ৰায় 2 মান বজাৰ পৰা লাহে লাহে বৰষুণৰ এই গতিটো এইফালে আহিব পাৰে মানে গুৱাহাটীৰ ফালে আহিব পাৰে অসমৰ বিভিন্ন প্ৰান্তৰ ফালে আহিব পাৰে আৰু অলপ যদি আগলৈ যাওঁ গুৱাহাটীত মানে 18:10 সন্ধিয়া 6:10 পৰা বৰষুণ হোৱাৰ কিছু সম্ভাৱনা আছে গুৱাহাটী মহানগৰীত 5 নৱেম্বৰ বুধবাৰে সন্ধিয়া 6:10 পৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু লাহে লাহে সেই বৰষুণটো নলবাৰীৰ দিশলৈ গতি কৰিব পাৰে মানে গুৱাহাটীৰ পৰা নামনিলৈ গতি কৰিব পাৰে আৰু ইফালে বৰপেটা সৰুপেটা এই প্ৰান্তবোৰকো চুবগৈ পাৰে নিশাৰ ভাগত পুনৰ বৰষুণে গুৱাহাটী আৰু আন প্ৰান্তক চুব পাৰে 21:10 অৰ্থাৎ আমি 9:10 ধৰিব পাৰোঁ নিশাৰ ভাগলৈকে পুনৰ মানে সন্ধিয়াৰ ভাগৰ সময়ছোৱা গুৱাহাটী আৰু ইয়াৰ উপকূলৱৰ্তী যিবোৰ অঞ্চল আছে বা পাৰ্শ্বৱৰ্তী যিবোৰ অঞ্চল আছে অথবা নামনি অসমৰ বিভিন্ন প্ৰান্ত আছে বা মধ্য অসমৰ বিভিন্ন প্ৰান্ত আছে সেই প্ৰান্তবোৰক ই প্ৰভাৱ বিস্তাৰ কৰিব পাৰে এয়া হৈছে কালমেজি ধুমুহাৰ সবিশেষ তথ্য আমি আপোনালোকক জনালো এই মেপখন দেখুৱাইছো আমি এই সাগৰীয় ঘূৰ্ণীটো ক'ত আৰম্ভ হৈছে ফিলিপাইনছত এয়া প্ৰশান্ত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ
প্ৰশান্ত মহাসাগৰত 2 তাৰিখতে এই সাগৰীয় ঘূৰ্ণীৰ উৎপত্তি হৈছে আৰু ক্ৰমাৎ গতি বৃদ্ধি পাইছে সাগৰীয় ঘূৰ্ণী এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা আৰম্ভ কৰি বৰ্তমান ফিলিপাইনছত সোমাইছেহি ফিলিপাইনছত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ফিলিপাইনছত 160 কিলোমিটাৰ ঘণ্টাৰ প্ৰতিবেগত ধুমুহা বলিছে বৰষুণ আহিছে তাৰ পাছত ই ক্ৰমান্বয়ে লাওছৰ ফালে আহিব ভিয়েটনাম লাওছ হৈ এইখিনিলৈকে অহাৰ এটা সম্ভাৱনা কিন্তু তাৰ যিটো পাৰ্শ্বৱৰ্তী পাৰ্শ্বক্ৰিয়া সেই পাৰ্শ্বক্ৰিয়াবোৰ গোটেই ম্যানমাৰ বাংলাদেশ ভাৰত বিশেষকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে এইখিনিয়ে হ'ল খবৰ আমি আপোনালোকক জনালোঁ অধিক তথ্য পৰৱৰ্তী সময়ত আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ